দাদা ঢুকাই গৈছে আজি 2 বছৰ হৈছে এতিয়া আকৌ নবক পাইছো মই কি কম ভাষা নাই মোৰ দাদা ঢুকাই গৈছে ডেকা অৱস্থাত আৰু নবদিনে গাভৰু হৈ থাকিলে সেই বেদনাটো নগ'ল আজি আকৌ নবল আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেওঁ 2টি ল'ৰা আৰু সৰুটো ল'লে বিয়া পাতিলোঁ বাৰু ডাঙৰটো ল'লে ভৰি এটা ভাগিছে সিমানে আৰু কি কওঁ আৰু দুখৰ দাদা ঢুকাইছে 2 বছৰ হৈ গৈছে এতিয়া মোৰ বৌ হৈ থৈ গ'ল কি কৰিব আৰু বৰ দুখ দিছে ভগৱানে কি কৰিম আৰু গৈছে এতিয়া দাদাৰ মোৰ গুণকান্ত শইকীয়া দাদা নাম হয় ঢুকালে অনিমা শইকীয়া ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু অনিমা শইকীয়াৰ 2টি সন্তান ভতিজা আছিল আপোনালোকৰ আৰু পৰিয়ালটো হুকত আপুনি কোন হয় কিবা সুধিছে মোক কোন হয় অনিমা শইকীয়া তেওঁ কানে কম কোন হয় আপুনি মই সেই নন্দেক হয় অনিমা শইকীয়া স্বামী ইতিমধ্যে 2 বছৰৰ পূৰ্বে তেওঁ মৃত্যুবৰণ কৰিছে আৰু আজি সেই অভিযুক্ত পথ দুৰ্ঘটনাত অনিমা শইকীয়া ইতিমধ্যে মৃত্যু ঘটিছে পৰিয়ালটো সম্পূৰ্ণৰূপে হুকত ভাগি পৰিছে আপোনাৰ কোন হয় বাইদেউ মই সেই অনিমা শইকীয়া মই বোৱাৰীক হওঁ জাজলি কেতিয়া গৈছিলে এতিয়া 3:30 বজাত ওলাই গৈছে ৰাতিপুৱা মই নাই ঘৰত মোৰ ঘৰ অকমান আগত আছে ওলাই যাওঁতে আছে সেই বোৱাৰীজনী আছে লাকি এইপিনে হা হয় অনিমা শইকীয়া বোৱাৰীক আছে আকৌ ভতি সেই পুতেক আছিলে সৰুটো পুতেক আৰু দাদাৰ বৌহেত আছিলে কিমান বয়স পুতেক 30ৰ ভিতৰত ভাবিছো আমি দেখুৱাইছো বসা ভৰলুৱা গাঁৱৰ দৃশ্য সম্পূৰ্ণ নিস্তব্ধ আৰু এখেতৰ জ্যেষ্ঠ ভাতৃ আপোনাৰ জ্যেষ্ঠ ভাতৃ গুণ শইকীয়া 2 বছৰ পূৰ্বে মৃত্যু ঘটিছে গুণ শইকীয়াৰ পত্নী অনিমা শইকীয়া হয় অনিমা শইকীয়া তেখেতো গুচি গ'ল আমাৰ মাজৰ পৰা বৰ সাংঘাতিক দুখ পাইছো আৰু কি কৰিম এইটো ভগৱানৰ লীলা আৰু আমাৰ তাত মাত নাই আমি জইণ্ট ফেমিলি একেলগে আছো ডাঙৰ পিতেক আছে সৰু পিতেক ডাঙৰ পুতেক এয়া নেকি নহয় এইটো সৰুটো পুতেকৰ সন্তান হয় 2টা সন্তান কণমানি সন্তানটোৰ পিতৃ কোন পিতৃ দেৱজিৎ শইকীয়া তাতে আছেগে হয় তাতে আছে তেওঁ সৰু ডাঙৰটো দেৱজিৎ শইকীয়া বাছখনত গৈছিলে নেকি নাই এতিয়া আমি গাড়ী বাছখনত বিশেষ নাজানো প্ৰায় মোৰ দাদা ভাইটি গৈছে অনিমা শইকীয়া বোৱাৰীক হয় আপুনি বোৱাৰীক হয় কি হৈছিলে ৰাতিপুৱা কওকচোন মাহঁত তেনেকে আজি পিকনিকলৈ যোৱাৰ কথা আছিলে ওলাই গৈ গ'ল তাৰপৰা ওলাই গৈ যোৱাৰ পিছত এক্সিডেণ্টৰ খবৰ আহিছে কি গম পাইছে মা নাই বুলি কোৱা শুনিছো আৰু দাদা গৈছিলে দাদা ঠিকে আছে যেনিবা খালি মাহে নাই বুলি কোৱা শুনিছো 3টা বজাত গৈছিলে কি কৈ গৈছে শেষবাৰ আপুনি লগ পাইছে নহয় আমি আহিলো দে তই শুই থাকিবি তই ছোৱালীজনী চাবি তেনেকে কৈ থৈ গৈছিলে হয় এক শোকাকুল পৰিৱেশ বোৱাৰীক অনিমা শইকীয়াৰ বোৱাৰীক আপোনাৰ নামটো অনিকা গগৈ শইকীয়া আপোনাৰ স্বামী এতিয়া ঠিকে আছে স্বামী নাই যোৱা তালৈ গৈছে জেগালৈ গৈছে এক্সিডেণ্ট হয় জেগা দাদা গৈছিলে দাদাৰ নাম কি দাদা বিজিত শইকীয়া তেওঁ লগতে গৈছিলে অনিমা শইকীয়া আৰু বৰপুত্ৰ বিজিত শইকীয়া সেই অভিযুক্ত বাছখনত গৈছিল কিন্তু অনিমা শইকীয়াৰ ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু বিজিত শইকীয়া গুৰুতৰভাৱে আহত হৈছে আৰু অনিমা শইকীয়াৰ স্বামীও ইতিমধ্যে মৃত্যু হৈছে 2 বছৰ পূৰ্বে গতিকে পৰিয়ালটোৰ ওপৰত সৰগ ভাগি পৰিছে সমগ্ৰ পৰিয়ালটো দুখত ভাগি পৰিছে আমি দেখুৱাইছো কাৰণ তেজাবে দেখুৱাইছে বসা ভৰলা গাঁৱৰ এই অভিযুক্ত বাছখনত আজি পুৱাৰ ভাগত 3:30 বজাত তেওঁলোক গৈছিল টিলিঙা মন্দিৰলৈ